নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ। বন্ধুসকল, বহুদিনৰ পৰা দেখি আছোঁ যে ইউটিউবত এটা বস্তু ট্ৰেণ্ডিঙত আছে যে বিদ্যালয় প্ৰাদেশিকৰণ আৰু ইয়াৰ ৰিলেটেড যিখিনি গুৰু দক্ষিণা কিদৰে এপ্লাই কৰিব বা বাদ পৰা শিক্ষকৰ কি হ'ব বা হিন্দী টিচাৰৰ কি হ'ব বা আপোনালোকৰ যিখিনি নন টিচিং ষ্টাফ আছে তেখেতসকলে কি কৰিব, আমাৰ ৰিটায়াৰ্ড ছাৰ বাইদেউসকলে কি কৰিব। তো গোটেই ইনফৰমেশ্যনখিনি লৈ আচলতে ক্লিয়াৰ কাট ভিডিঅ' মই ক'তো দেখা নাই। চ' মই ভাবিলোঁ এই বিষয়টোৰ ওপৰত অকণমান ষ্টাডি কৰা যাওক। আৰু ষ্টাডি কৰি মই আপোনালোকৰ কাৰণে এটা সঠিক পৰামৰ্শ লৈ আহিছোঁ যে আপুনি কোনটো ষ্টেপত আৰু কি কৰিব লাগিব, অফিচিয়েল কাম কি কৰিব লাগিব, গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে কি কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। এই ধৰণৰ জেনুইন আপডেটখিনি যদিও মই অকণমান লাষ্টত দি আছোঁ, পলমকৈ দি আছোঁ, কিন্তু মই গোটেইখিনি আচলতে ষ্টাডি কৰি আপোনালোকক এটা সঠিক পৰামৰ্শ দিবলৈ আহিছোঁ। আপোনালোকক এটা সঠিক পৰামৰ্শ দিম। আপোনালোকৰ প্ৰত্যেকৰে আপুনি যিটো ষ্টেপত আছে, যিটোক লৈ আপুনি বিপাঙত পৰি আছে, গোটেইখিনি নিশ্চয়কৈ এটা সমাধান ওলাব। চ' আপুনি ধৈৰ্য সহকাৰে ভিডিঅ'টো কি কৰক, আপোনালোকে চাই থাকক। ভিডিঅ'টো আপোনালোকে মিছ নকৰিব। আৰু মোৰ এই যি ইমান ষ্টাডি আপোনালোকৰ কাৰণে, ইয়াৰ কাৰণে আপুনি কি কৰক, ভিডিঅ'টোক এটা লাইক কৰি দিয়ক। চ' সময় নষ্ট নকৰি আমি মূল কথালৈ আগবাঢ়োঁ। প্ৰথমেই মই কওঁ বিদ্যালয় প্ৰাদেশিকৰণ, এই টপিকটোৱে ষ্টাৰ্ট কৰোঁ যে বিদ্যালয় প্ৰাদেশিকৰণ। তো বিদ্যালয় প্ৰাদেশিকৰণৰ কথা যদি কওঁ, বিদ্যালয় প্ৰাদেশিকৰণ, তেতিয়াহ'লে বিদ্যালয় প্ৰাদেশিকৰণটো অসম চৰকাৰে এনাউন্স কৰিছে যে 2006 চনৰ আগষ্ট স্থাপিত হোৱা গোটেই স্কুলখিনি কি কৰা হ'ব, আচলতে প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব বা প্ৰাদেশিকৰণ কৰা হ'ব। ইয়াৰ কাৰণে চৰকাৰে কি কৰিছে, এটা পৰ্টেল লঞ্চ কৰিছে, যি পৰ্টেলটোৰ নাম হৈছে PMS পৰ্টেল, অৰ্থাৎ প্ৰভিঞ্চিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম। এই পৰ্টেলটো এতিয়া এই পৰ্টেলটো লৈ আচলতে আমাৰ ছাৰ বাইদেউসকল বিপাঙত পৰি আছে। মই আপোনালোকক এটা এটাকৈ সমাধান দিম। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এই পৰ্টেলটোত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু তাৰপিছত আপোনালোকে দ্বিতীয়তে ইয়াত এপ্লাই কৰিব লাগিব। এতিয়া এপ্লাই কৰিবলৈ যোৱাৰ পিছতো আপোনালোকৰ বিভিন্ন সমস্যাই দেখা দিছে নিশ্চয়কৈ। মই কালাৰটো অকণমান চেঞ্জ কৰি দিওঁ। আপোনালোকৰ বিভিন্ন সমস্যাই দেখা দিছে এপ্লাই কৰাৰ পিছত, যে আপোনালোকৰ প্ৰথম পে'মেণ্টটো পেণ্ডিং হৈ আছে। তা আপোনালোকে কি কৰিব, তো মই প্ৰথম কওঁ পে'মেণ্ট পেণ্ডিং হৈ আছে, পে'মেণ্ট আপোনালোকে কৰিব পৰা নাই। কি হ'ব, অনতিপলমে আপোনালোকে এই PMS পৰ্টেলত আপোনালোকে এটা অপশ্যন দেখা পাব। অনতিপলমে এটা অপশ্যন আহিব আৰু সেই অপশ্যনত আপোনালোকে গৈ কি কৰিব পাৰিব, পে'মেণ্টটো কৰিব পাৰিব। এই PMS পৰ্টেলত যিটো অপশ্যন খোল খাব, সেই অপশ্যনত গৈ আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু পে'মেণ্ট কৰোঁতে আপোনালোকে UPI ID বা আপোনালোকৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিং এইখিনি ব্যৱহাৰ কৰি পে'মেণ্ট কৰিব পাৰে। সেই অপশ্যনটো এভেইলেবল হ'ব PMS পৰ্টেলত। দ্বিতীয়টো, আপোনালোকে এপ্লাই যোৱাৰ পিছত আপোনালোকৰ আৰু এটা সমস্যা হৈছে যে প্ৰধান শিক্ষক বা নন টিচিং ষ্টাফৰ আপোনালোকে এপ্লাই কৰিছে। তাৰপিছত আৰু এপ্লাই কৰিব পৰা নাই বা এড কৰিব পৰা নাই। তো মই আপোনালোকক কওঁ যে এই যিটো সমস্যা, এই সমস্যাটো কি হ'ব, এই সমস্যাটো অনতিপলমে আচলতে সমাধান হ'বলৈ গৈ আছে। এই পৰ্টেলত অকণমান কাৰিকৰী বিজুতিৰ কাৰণে আচলতে তেনেকুৱা হৈছে, এড কৰিব পৰা নাই। বা নন টিচিং ষ্টাফ এজনক এড কৰা হৈছে, বাকী এড কৰিব পৰা নাই। এই গোটেইখিনি আপোনালোকে কৰি ল'ব পাৰিব। অনতিপলমে পৰ্টেলত আপডেট আহিব আৰু সেই আপডেটটো মই নিশ্চয় আপোনালোকক দিম। ইয়াৰ পিছত আহি যাওঁ যিটো মেইনলি চৰ্চিত হৈ আছে, গুৰু দক্ষিণা। এই গুৰু দক্ষিণাটো কোনে কোনে এপ্লাই কৰিব পাৰিব, প্ৰথমতে সেইখিনি কওঁ। তো এই গুৰু দক্ষিণা এপ্লাই কৰাত গ'লে প্ৰথমতে যিসকল আপোনালোক ৰিটায়াৰ্ড টিচাৰ, আপোনালোকৰ বয়স উকলি গৈছে, আপোনালোকৰ চাকৰিৰ পৰা অৱসৰ লৈছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। মই লাষ্টত ক'ম, মানে এক্সপ্লেনেশ্যনত মই ক'ম আপোনালোকে কেনেকৈ কৰিব, কি কৰিব। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ হ'ল, যিসকলৰ পষ্টটো প্ৰভিঞ্চিয়েলাইজ নহ'ব বা হোৱা নাছিল, তেখেতসকলেও এই গুৰু দক্ষিণাটো এপ্লাই কৰিব পাৰিব। বহুতেই মোক প্ৰশ্ন কৰিছে যে পাৰিব নে নাই, য়েছ নে ন'। নিশ্চয়কৈ তেখেতসকলে পাৰিব, যদি তেখেতসকল অৰিজিনেলি আচলতে সেই এখন বিদ্যালয়ৰ লগত জড়িত আছিল আৰু তেওঁলোকৰ পষ্টটো কি হোৱা নাই, প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। এনেকৈ বহু স্কুল থাকিব পাৰে যিসকলে কাৰোবাৰ নাম সোমাই দিব বা সোমাই দিয়াৰ চেষ্টা কৰিব। মই নকওঁ সোমাই দিয়াৰ চেষ্টা কৰিব। তেনে বিদ্যালয়ে বা তেনে শিক্ষকে এপ্লাই কৰিব নোৱাৰে আৰু কৰিলেও নাপায়।
যিসকল জেনুইন তেওঁলোকে নিশ্চয় পাব, আপোনালোকে চিন্তা কৰিব নালাগে। ইয়াৰ পিছত আহি যাওঁ যে ইউডাইচ লৈ এটা প্ৰব্লেম আছে যে বহুতো বিদ্যালয়ৰ ইউডাইচ কোডটো নাই বা বন্ধ হৈ গৈছে, পূৰ্বতে আছিল, বা ইউডাইচটো আপডেটেড নহয়, বা ইউডাইচৰ পাছৱৰ্ডটো পাহৰি গৈছে, তেনেকৈ বিভিন্ন সমস্যা আছে। তো মই প্ৰথমটো কওঁ, যদি আপোনালোকে পাছৱৰ্ডটো যদি পাহৰিছে তেতিয়াহ'লে আপোনালোকৰ যদি ৰেজিষ্টাৰ মোবাইল আছে তেতিয়াহ'লে আপোনালোকে ফৰগেটত ক্লিক কৰি পাছৱৰ্ডটো ৰিকভাৰী কৰিব পাৰে। আৰু যদি আপোনাৰ ৰেজিষ্টাৰ মোবাইলো নাই তেতিয়া আপুনি কি কৰিব, ব্লকত গৈ আপোনালোকে পাছৱৰ্ডটো ৰিকভাৰী কৰিব পাৰিব। ইয়াৰ পিছত মই আহি যাওঁ যিসকলৰ ইউডাইচটো ক্ল'জ হৈছে। ইউডাইচটো ক্ল'জ হোৱাৰ লগে লগে এই পৰ্টেল মতে, মানে PMS পৰ্টেলত এতিয়ালৈকে উইদাউট ডাইচ, মানে ইউডাইচ অবিহনে এপ্লাই কৰাৰ সুবিধা এতিয়ালৈকে উপলব্ধ নহয়। মই যিমান দূৰ দেখিলোঁ উপলব্ধ নহয়, কিন্তু আপোনালোকেও পাৰিব। মই আপোনালোকক ক'ম কেনেকৈ। যিহেতু আপোনালোকে জানে যে বেঞ্চাৰ স্কুলৰ যিখিনি আমাৰ এছ'চিয়েশ্যন আছে, বা যিখিনি বেঞ্চাৰ স্কুল এছ'চিয়েশ্যন আছে, তেখেতসকলে ইয়াক লৈ যথেষ্ট কথা পাতি আছে বিভাগৰ লগত। চৰকাৰে নিশ্চয়কৈ এটা অপশ্যন দিব, জাষ্ট আপোনাৰ স্কুলখন 2006 চনৰ আগৰ হ'ব লাগিব, আপোনালোককো অপশ্যনটো দিয়া হ'ব। এতিয়ালৈকে যদিও উপলব্ধ নাই, আপোনালোকে হয়তো বিশ্বাস নকৰিব, কিন্তু এই কৰ্তৃপক্ষৰ লগত, মানে এই সংস্থাবোৰে যোগাযোগ কৰি আছে, আৰু তেখেতসকলে ইয়াৰ সমাধান নিশ্চয়কৈ আনিব, আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। ডাইচ নথকা স্কুলেও পৰ্টেলত এপ্লাই কৰিব পাৰিব, যদিও এতিয়া কৰিব পৰা নাই। তেখেতসকলেও এপ্লাই কৰিব পাৰিব। যদি তেখেতসকলৰ স্কুলখন যদিও নহয়, তেতিয়াহ'লে তেখেতে গুৰুদক্ষিণা তেখেতসকলে লাভ কৰিব নিশ্চয়। আপোনালোকে একদম ক্ষান্ত হৈ থাকক যে এই অপশ্যনটো আহিব। ইয়াৰ পিছত মই আপোনালোকক কওঁ যে যিসকল আমাৰ ড্ৰপ টিচাৰ, সেই ড্ৰপ টিচাৰসকলে কি কৰিব, পৰ্টেলটো, এই PMS পৰ্টেলটো ৰেডি হোৱাৰ লগে লগে, এতিয়াও PMS পৰ্টেলটোত যথেষ্ট কাম বাকী আছে। আপোনালোকে যিসকলৰ আপোনালোকৰ টেকনিকেল নলেজ আছে, আপোনালোকে নিশ্চয় গম পায় যে পৰ্টেলটোত গ'লে বিভিন্ন বস্তু এতিয়া নাই পৰ্টেলটোত। তো টেকনিকেল নলেজ যিখিনি ছাৰ-বাইদেউ আছে, আপোনালোকে নিশ্চয় গম পাইছে, মই ক'ব লগা একো নাই, যে এই পৰ্টেলটোত এতিয়াও সৰু সুৰা বিসংগতি যথেষ্ট আছে। সেই বিসংগতিখিনি কি হ'ব, সেইখিনি কাৰেকশ্যন কৰা হ'ব, আৰু তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত মই আহি যাওঁ যিসকলৰ আপোনালোকৰ হৈছে, মানে যোৱাটো পোষ্ট এপ্লাই হোৱা নাই আৰু এইবাৰো কৰিব, বিশেষকৈ হিন্দী টিচাৰখিনি, যে যোৱাবাৰো আপোনালোকে কি হৈছে, আপোনালোকৰ পোষ্টটো ড্ৰপ হৈছে, আৰু ধৰি লৈছোঁ এইবাৰো এপ্লাই কৰাৰ পিছত যেতিয়া সুবিধা আহিব, এপ্লাই কৰাৰ পিছত আপোনালোকৰ পোষ্টটো এইবাৰো ধৰি লৈছোঁ ড্ৰপ হোৱাৰ লগে লগে আপোনালোকে কি কৰিব পাৰিব, আপোনালোকে গুৰুদক্ষিণা কৰিব পাৰিব। আৰু এই গোটেই বস্তুখিনি মই পৰ্টেলত গৈ আপোনালোকক A to Z দেখুৱাম। চ' আপোনালোকে কি কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব। মই অনতি পলমে এটা ভিডিঅ' লৈ আহিম, যদি আপোনালোকে বিচাৰে আপোনালোকৰ সমস্যাখিনি, মই যিখিনি ইয়াত উল্লেখ কৰিলোঁ, ইয়াৰ বাহিৰে যিখিনি সমস্যা আছে, আপোনাৰ সমস্যাটো আপুনি কি কৰক, কমেণ্ট বক্সত জনাওক।